নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ মেট্ৰিক পৰীক্ষাৰ বাবে তোমালোকে ঘৰত ভালদৰে পঢ়া শুনা কৰিছা দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন পাঠটোৰ পৰা কেনেধৰণৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছ তোমালোকে HSLC আৰু স্কুলৰ প্ৰি বৰ্ড এক্সামৰ বাবে চাব লাগিব আজিৰ এইটো ভিডিঅ' ক্লাছত তোমালোকে তাকেই শিকিবলৈ পাবা গতিকে ক্লাছটো আৰম্ভণিৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ মনোযোগ সহকাৰে চাই থাকিবা আৰু যেখিনি ইম্পৰ্টেন্ট বুলি কোৱা হয় তোমালোকে লিখি যাবা আৰু কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিবা কিয়নো তোমালোকৰ পৰীক্ষাত প্ৰত্যেকটো MCQ 45টা যে তোমালোকৰ MCQ আহিব 45টা MCQৰ প্ৰত্যেকটো MCQ পাঠৰ ভিতৰৰ পৰা আহিব এতিয়া দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন পাঠটোৰ যদি ভিতৰৰ কথাখিনি নাজানা তেনেহ'লে কিন্তু তোমালোকে কোনো ধৰণৰ MCQ কৰিব নোৱাৰিবা ঠিক আছে গতিকে আৰম্ভণিৰ পৰা শেষলৈকে ক্লাছটো চাবা আৰু পৰাপক্ষত আগৰ যিটো এক্সপ্লেনেশ্যনৰ ক্লাছ য'ত নেকি দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন পাঠটো বুজোৱা হৈছিলে আগৰ ক্লাছটো এবাৰ কৰি আহিবা 15-20 মিনিট উলিয়াই যদি ক্লাছটো কৰি আহা তোমালোকৰ নিজৰে উপকাৰ হ'ব What is the name of the dragon in the poem? The Tale of Custard the Dragon নামৰ পয়েমটোত মানে কবিতাটোত আমি এটা ড্ৰেগনৰ বিষয় পাইছো হয়নে এতিয়া পৰীক্ষাত আমাক প্ৰশ্ন দিব পাৰে যে কি হে ড্ৰেগনটোৰ নাম কি আছিল উত্তৰত লিখিবা কাষ্টাৰ্ড ভেলিন্ডাৰ ওচৰত থকা চাৰিটা পেজৰ প্ৰত্যেকটোৰ নাম হিহঁতৰ কালাৰ মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ এই কনটেক্সটৰ পৰা এটা নহয় এটা প্ৰশ্ন কিন্তু আহিবই এটা ভেলিন্ডাৰ ওচৰত থকা ড্ৰেগনটোৰ নাম কি আছিল ড্ৰেগনটোৰ নাম আছিল কাষ্টাৰ্ড গতিকে আমি এইটো কথা যদি মনত ৰাখো তেনেহলে এনে ধৰণৰ যদি প্ৰশ্ন পৰীক্ষাত আহে ডাইৰেক্টলি আমি কাষ্টাৰ্ডৰ ৰাইট চিন দি পেনে আগবাঢ়িব পাৰিম কথাটো বুজি পাইছা Where did Velinda live? Velinda ক'ত বসবাস কৰিছিলে বাৰু আমি পাঠটোৰ আৰম্ভণিতে পাই আছো Velinda lived in a little white house Velinda এটা সৰু বগা ঘৰত বসবাস কৰিছিলে তাইৰ আৰু তাইৰ পোহনীয়া জন্তুকেইটাৰ সৈতে What was the color of the dog? Velindaৰ ওচৰত এটা ডগো আছিলে মানে Velindaৰ ওচৰত এটা কুকুৰো আছিলে এতিয়া পৰীক্ষাত প্ৰশ্ন দিব পাৰে যে কি Velindaৰ ওচৰত থকা কুকুৰটোৰ ৰং কেনেকুৱা আছিলে কেনেকুৱা কালাৰৰ আছিলে উত্তৰত লিখিম yellow মানে কি অসমীয়াত হালধীয়া Velindaৰ ওচৰত থকা কুকুৰটোৰ কালাৰ মানে ৰং আছিল হালধীয়া এডখৰতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্টসকলৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট আপডেট তোমালোকৰ যিসকলে এতিয়ালৈকে ইংৰাজী পাঠ্যপুথি আৰু ব্যাকৰণ বিষয় দুৰ্বল হৈ আছা বা ইংৰাজী পাঠ্যপুথিৰ পৰা পাঠ্যপুথিত থকা কবিতাৰ পৰা কেনে ধৰণৰ MCQ বা দীঘল উত্তৰৰ প্ৰশ্ন আহিব লগতে ইংৰাজী ব্যাকৰণৰ বাবে কেনেকৈ পঢ়িব লাগিব এই সম্পৰ্কে যদি এতিয়ালৈকে শিকা নাই নতুবা এতিয়ালৈকে তোমালোক দুৰ্বল হৈ আছা আৰু তোমালোকে যদি ঘৰতে বহি আলোচনা একাডেমীৰ পৰা ক্লাছসমূহ কৰিবলৈ ইচ্ছা কৰিছা তোমালোকে স্ক্ৰিনত যেটো WhatsApp নম্বৰ দিয়া গৈছে এই নম্বৰটো তোমালোকে আমালৈ ফোন নতুবা মেছেজ কৰিব পাৰা অভিভাৱকৰ অনুমতি লোৱাৰ পিছত আমি তোমালোকক ইংৰাজী পাঠ্যপুথিৰ প্ৰত্যেকটো পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন এডিশনাল প্ৰশ্ন বিশেষকৈ মাল্টিপল চইচ কুৱেশ্যনছখিনি আমি তোমালোকক আমাৰ ফালৰ পৰা প্ৰদান কৰিম ইয়াৰ লগতে ইংৰাজী ব্যাকৰণত ষ্টৰী ৰাইটিং লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং এছে ৰাইটিং যিসমূহ নেকি 4-5 নম্বৰকৈ তোমালোকৰ পৰীক্ষাত আহে প্ৰত্যেকটো বিষয় আমি তোমালোকক শিকাম গতিকে যিসকল ছাত্ৰ বন্ধুৱে ইচ্ছা কৰিছে আমাৰ ক্লাছখিনি কৰি ভাল পোৱা যদি ইচ্ছা কৰা আমাৰ ফালৰ পৰা তোমালোকে পঢ়িবলৈ মা দেউতাৰ অনুমতি লোৱাৰ পিছত আমালৈ ফোন যোগে তোমালোকে যোগাযোগ কৰিব পাৰা নম্বৰ স্ক্ৰিনত দিয়া গৈছে আমি তোমালোকক মেট্ৰিক পৰীক্ষালৈকে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম কিন্তু পৰাপক্ষত যিমান পৰা সোনকালে আমালৈ ফোন কৰি এডমিশনটো কনফাৰ্ম কৰি লোৱা কিয়নো মেট্ৰিক পৰীক্ষালৈ খুব কম সময় আছে আৰু আৰম্ভণিৰ পৰাই যদি তোমালোকে ভালদৰে নপঢ়া তোমালোকৰ মেট্ৰিক পৰীক্ষাত কিন্তু প্ৰবলেম হ'ব গতিকে যিসকল ইন্টাৰেষ্টেড হয় আমাৰ ফালৰ পৰা পঢ়িবলৈ ফোন নম্বৰটোত আমালৈ ফোন কৰা নতুবা WhatsApp যোগেদি মেছেজ কৰা নেক্সট কোৱেশ্চনটো মন কৰা হু ৱাজ ইংক এতিয়া ভাইটি ভণ্টিসকল ইংক কোন আছিল এনেকৈ যদি পৰীক্ষাত প্ৰশ্ন দি আমি কি লিখিম ইংক ব্লিংক পৰীক্ষাত এই কনটেক্সটৰ পৰা প্ৰশ্ন দিব পাৰে হু ৱাজ ইংক বুলি যদি প্ৰশ্ন দি আমি তাত লিখিম এক কিটেন এটা কিটেন মানে কি KITTEN কিটেন মানে হৈছে মেকুৰীৰ পোৱালি তোমালোকৰ ঘৰত যদি মেকুৰীৰ পোৱালি আছে তেনেহলে হিয়ে হৈছে কিটেন মেকুৰীৰ পোৱালিটোক ইংৰাজীত কিটেন বুলি কোৱা হয় এতিয়া হু ৱাজ ইংক মানে ইংক কোন আছিল ইংক আছিল বেলিন্ডাৰ ওচৰত থকা কিটেনটোৰ নাম হয়নে আৰু কিটেন বুলি কোৱাৰ লগে লগে কি বুজিলো আমি মেকুৰীৰ পোৱালি আৰু এই কিটেনটো কালাৰ কেনেকুৱা আছিল বাৰু কুলা ৰঙৰ আছিল ওকে ব্লেক কালাৰৰ আছিল হু ৱাজ ব্লিংক ব্লিংক কোন আছিল উত্তৰত লিখিম এ মাউস ব্লিংক আছিল বেলিন্ডাৰ ওচৰত থকা মাউসটোৰ নাম মাউস মানে কি বাৰু মাউস মানে কি বাৰু নিগনি মাউস দুটা আছে এটা মাউস হৈছে তোমাৰ কম্পিউটাৰ লেপটপ ব্যৱহাৰ কৰা মাউস আৰু আমি ইয়াত পঢ়ি থকা মাউসটো হৈছে নিগনি ওকে What does really or truly mean in the poem পৰীক্ষাত তোমালোকৰ ইংৰাজী বিষয়ত বিশেষকৈ যিসমূহ কবিতাৰ পৰা পৰীক্ষাত মাল্টিপল চইচ কুৱেশ্যনছ যে আহিব সেই কবিতাবিলাকৰ পৰা যদি
প্ৰশ্ন দিয়ে তেনেহলে ৱৰ্ড মিনিঙৰ এমচিকিউ কিন্তু আহিব তোমালোকৰ এইটো কথা মনত ৰাখিবা এতিয়া এই প্ৰশ্নটো সুধিছে হোৱাট ডজ ৰিয়েলিও ট্ৰুলিও মিন ইন দ্য পয়েম মানে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন পাঠটোত আমি ৰিয়েলিও ট্ৰুলিও বুলি পাইছো এতিয়া আমাক পৰীক্ষাত প্ৰশ্ন দিব পাৰে যে কি এই কবিতাটোত থকা ৰিয়েলিও ট্ৰুলিওৰ মিনিংটো কি ওকে এতিয়া দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনত থকা ৰিয়েলিও ট্ৰুলিও কবিতা এই যিটো ওকে শব্দ এই শব্দকেইটাৰ মিনিং হৈছে ৰিয়েলিও মানে ৰিয়েলি আৰু ট্ৰুলিও মানে ট্ৰুলি পৰীক্ষাৰ বাবে চাবা এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত অহাৰ চান্সেছ আছে ওকে নেক্সট মন কৰা হোৱাট ৱাজ মাষ্টাৰ্ড কম্পেয়াৰ্ড টু এতিয়া মাষ্টাৰ্ড কোন আছিল মাষ্টাৰ্ড আছিল বেলিন্দ্ৰাৰ ওচৰত থকা ডগ তোৰ নাম DOG ডগ মানে কি ডগ মানে কুকুৰ বেলিন্দ্ৰাৰ ওচৰত থকা কুকুৰটোৰ নাম আছিল মাষ্টাৰ্ড আৰু মাষ্টাৰ্ডে নিজকে কাৰ লগত তুলনা কৰিছিলে মাষ্টাৰ্ডে নিজকে খঙত থকা এটা বাঘৰ লগত তুলনা কৰিছিল আৰু সেইবাবে আমি ইয়াত লিখিম এ টাইগাৰ ইন এ ৰেজ ওকে নেক্সট কোৱেশ্চন মন কৰা হোৱাট লেসন ডু উই লাৰ্ন ফ্ৰম দ্য কাষ্টাৰ্ড কেৰেক্টাৰ কাষ্টাৰ্ডৰ চৰিত্ৰটোৰ পৰা আমি কি কথা শিকিবলৈ পাইছো বাৰু উত্তৰত আমি লিখিম ৰিয়েল কাৰেজ শোজ ইন টাফ টাইম আসল সাহসিকতা জটিল সময়তহে দেখিবলৈ পোৱা যায় তোমালোকে এনে মন কৰিবাচোন কিছুমান মানুহে নিজকে বহুত সাহসী কৰি থাকে কিন্তু যেতিয়া সাহস দেখুৱাৰ সময় আহে তেতিয়া কিন্তু সিহঁতে পলাই পটং দিয়ে ওকে আৰু তেনে ধৰণৰ ষ্টৰীটোৱে হৈছে দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন তোমালোকে আগৰ ভিডিঅ' ক্লাছটো চাই আহিবা তোমালোকে কথাখিনি বহুত ভাল ধৰণে বুজিবলৈ সক্ষম হ'বা হু সেভড এভৰিৱান ফ্ৰম দ্য পাইৰেট হে দস্যুটোৰ পৰা কোনে সকলোকে বচাইছিলে বাৰু কোনে বচাইছিলে উত্তৰ লিখিম কাষ্টাৰ্ড কোন আছিল কাষ্টাৰ্ড আছিল বেলিন্দ্ৰাৰ ওচৰত থকা ড্ৰেগনটোৰ নাম ওকে হোৱাট ডিড এভৰিৱান মেক ফান অফ কাষ্টাৰ্ডক সকলোৱে কিয় জুকাইছিলে অথবা কাষ্টাৰ্ডক কিয় সকলোৱে ঠাট্টা কৰিছিলে বিকজ হি কাইড ফৰ এ নাইচ সেফ কেছ কিয়নো আমি পাঠত এইটো কথা পাই আহিছোঁ যে কি কাষ্টাৰ্ড দেখিবলৈ খুব ভয়ানক আছিলে খুব ভয়ংকৰ আছিলে কিন্তু সি সদায় এটা কেছ বিচাৰি এটা সেফ কেছ বিচাৰি এটা সি সুৰক্ষিত পিঞ্জৰা বিচাৰি সি সদায় কান্দিছিল হয়নে আৰু সেইটো কাৰণে সকলোৱে তাক ভয়াতুৰ বুলি ঠাট্টা কৰিছিল নতুবা জুকাইছিল নেক্সট ইম্পৰ্টেণ্ট এমচিকিউটো হ'ল হাউ ডিড দ্য পাইৰেট এণ্টাৰ্ড দ্য হাউচ পাইৰেটটোৱে মানে দস্যুটোৱে কেনেকৈ বেলিন্দাহঁতৰ ঘৰলৈ সোমাই আহিছিলে বাৰু কেনেকৈ এণ্টাৰ কৰিছিলে উত্তৰত আমি লিখিম থ্ৰু দ্য উইণ্ডো মানে খিৰিকীৰে বেলিন্দাৰ ঘৰলৈ পাইৰেটটো সোমাই আহিছিলে পৰীক্ষাত এইটো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে হোৱাট ডিড মাষ্টাৰ ডু হুৱেন দ্য পাইৰেট কেম যেতিয়া দস্যুটো পাইৰেট মানে হৈছে দস্যু দেই যেতিয়া সেই দস্যুটো বেলিন্দাহঁতৰ ঘৰলৈ সোমাই আহে তো তাৰ পিছত মাষ্টাৰ্ড আছিল বেলিন্দাৰ ওচৰত থকা DOG ডগটোৰ নাম সেই ডগটোৱে কি কৰিছিলে মানে মাষ্টাৰ্ডে কি কৰিছিলে বাৰু সি পাইৰেটটোৰ লগত যুঁজিবলৈ গৈছিলে নেকি বাৰু নহয় মাষ্টাৰ্ড মানে বেলিন্দাৰ ওচৰত থকা কুকুৰটো পলাই পটং দিলে হয়নে সেইটো কাৰণে আমি আনসাৰ লিখিম ৰান এৱে পৰীক্ষাত এক্সেক্টলি এইকেইটা অপচনে যে দিব সেইটো কথা নহয় তোমালোকে কনটেক্সটটো ক্লিয়াৰ কৰা সেইটো কাৰণে তোমালোকক এইখিনি ইয়াতে দেখুওৱা হৈছে কনটেক্সটটো ক্লিয়াৰ কৰা যিমানে তোমালোকে কনটেক্সট ক্লিয়াৰ কৰিবা সিমানে তোমালোকে নিশ্চিন্ত মনে থাকিব পাৰিবা আৰু যিমানে মুখস্থ কৰিম ভাবা তোমালোকৰ কিন্তু প্ৰবলেম হৈ যাব ঠিক আছে বাকি তোমালোকৰ এমসিকিউ বহুত আছে আৰু শৰ্টছত কিছুমান এমসিকিউ আছে এমসিকিউ এটা তোমালোকে এপটোৰ পৰা পিডিএফটো ডাউনলোড কৰি ল'বা ডাউনলোড কৰি পিনে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা পৰাপক্ষত প্ৰিন্ট কৰি ল'বা যিমানখিনি ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যনছ ওলাব পৰা সম্ভাৱনা আছে প্ৰত্যেকটো এমচিকিউ আমি তোমালোকক দেখুৱাইছোঁ কনটেক্সচুৱেল প্লাছ তোমালোকৰ ডাইৰেক্ট শ্বৰ্ট টাইপ এমচিকিউ আৰু তোমালোকে পৰাপক্ষত VSA কেইটাও চাবা VSA কেইটা যদি চোৱা তেতিয়াও তোমালোকৰ এক্সট্ৰা কিছুমান এমচিকিউৰ বাবে তোমালোক নিশ্চিন্ত হৈ থাকিব পাৰা কিয়নো ভেৰি শ্বৰ্ট মানে অতি চমু প্ৰশ্নৰ উত্তৰৰ পৰাও কেতিয়াবা MCQ টাইপ অহাৰ সম্ভাৱনা থাকে হয়নে গতিকে যিমান পাৰা সিমান VSA কেইটাও চাবা ইয়াত লিখা আছে সুন্দৰকে Thank you so much for watching this video class যদি ভাল পালা thank you আৰু যদি কিবা বুজি নোপোৱাকৈ থাকিলে আমাক সুধিবা আমি তোমালোকক নিশ্চয়কৈ সহায় আগবঢ়াম কিন্তু পৰাপক্ষত তোমালোকে কনটেক্সটটো ক্লিয়াৰ কৰিবলৈ চোৱা আৰু কেতিয়াও মুখস্থ কৰি মেট্ৰিক পৰীক্ষা এটেন্ড কৰিম বুলি ভাবি নাথাকিবা তেনেকৈ যদি ভাবা তোমালোকে কিন্তু পৰীক্ষাত ভাল মাৰ্কস স্কোৰ কৰিব নোৱাৰিবা Thank you so much for watching this video class যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহলে আমাৰ থ্ৰুদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ সাইড যাব লাগিব তোমালোকে কোৱেশ্চন আনসাৰ পেটাৰ্ন বিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্সোনেল অনলাইন কোচিংত আমি শিকাও গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে তোমালোকে আমাৰ থ্ৰুদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু-বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশন ফিজ হৈছে only 499 rupees তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেন্টাৰী ৰিডাৰ আছে গোটেই কেইখন পঢ়ুৱা হয় লগতে কোৱেশ্চন আনসাৰ বিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব হেবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচাৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব